মোৰ হিচাপেতো এছআইৰ দৰকাৰ নাই। মোৰ হিচাপে এছআইৰ দৰকাৰ এইকাৰণে নাই, কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছোঁ। বিহাৰৰ যিটো এছআইৰ যিটো কনচেপ্ট, সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। চ' এছআইআৰ কেনট বি আনাডাৰ ৰাউণ্ড অফ ভেৰিফিকেশ্যন অফ চিটিজেনশ্বিপ। আনাডাৰ ৰাউণ্ড অফ ভেৰিফিকেশ্যন অফ চিটিজেনশ্বিপ হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছোঁ, গতিকে মোৰ হিচাপে এছআইৰ কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশ্যন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত এছআইটো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয়, মিনিটছ অফ মিটিং চাইছোঁ ইলেকশ্যন কমিশ্যনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত, এপ্ৰিল 2005ত এছআইআৰ হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে এছআইআৰটো হ'ব। আৰু ছ'চিয়েল মিডিয়াত কিছুমান ডকুমেণ্ট ভাইৰেল হৈছে, তাৰ কোনো ভিত্তি নাই। ফাৰ্ষ্ট অফ অল, মানুহ আতংকিত হ'ব নালাগে। বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে, আতংকিত হোৱাৰ একো দৰকাৰ নাই। এতিয়ালৈকে কোনো নটিফিকেশ্যন চৰকাৰৰ পৰা অহা নাই। নটিফিকেশ্যনটো আহি লওক, তাৰপাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে, যিবোৰ মানুহে চবকে সহায় কৰাৰ কাৰণে আমিও আছোঁ, আমাৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট ফৰামো আছে। গতিকে আমি চবৰ লগত থাকি পেলাই কাৰো যেন কেতিয়াও প্ৰব্লেম নহয়, গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই। যদি নটিফিকেশ্যন আহে, যেতিয়া নটিফিকেশ্যন আহে আমি চবৰ লগত আছোঁ। গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনে যেন আতংকিত নহয়।